সো আজি থাকিব আমাৰ মাৰ্টাৰ্ছ কৰ্নাৰৰ দ্য মাৰ্টাৰ্ছ কৰ্নাৰৰ যোনটো ছেকেণ্ড পাৰ্ট আছে সেইটো আমি ডিছকাছ কৰিম। কালি ইয়াৰ আগৰ পাৰ্টটো ডিছকাছ কৰিলোঁ। আগৰ পাৰ্টৰ যোনখিনি কথা আছিলে এবাউট দ্য অথৰ, লগতে আমি অলপ প্ৰষ্টটো ষ্টাৰ্ট কৰিছিলোঁ, অলপ ষ্টৰিটো ষ্টাৰ্ট কৰিছিলোঁ। তো লাইন বাই লাইন, লগতে ৱাৰ্ড মিনিং, আমি লগতে লিটাৰেল, লগতে ফিগাৰেটিভ মিনিং, যিমানখিনি জানিব লগা বস্তু আছিল পাৰ্ট 1ত আমি গোটেইখিনি বস্তু জানি লৈছোঁ। যদি আপোনালোকে পাৰ্ট 1খন দেখা নাই তেতিয়াহ'লে ইউটিউব চেনেলৰ প্লেলিষ্টত গ'লে তাতে লিখাই আছে, প্লেলিষ্টত এখন কি দি পিনে ফল্ডাৰ এটা দিয়ে আছে, দ্য মাৰ্টাৰ্ছ কৰ্নাৰ। তাতে আপোনালোকে গোটেই ভিডিঅ'ছবিলাক পাই যাব। আগে পিছে যিমান ভিডিঅ'ছ আহিব সেই প্লেলিষ্টত পাই যাব। লগতে যোনবিলাক চেপ্টাৰ অলৰেডি আমি ডিছকাছ কৰিছোঁ সেই চেপ্টাৰবিলাক কিন্তু প্লেলিষ্টত পাই যাব। তো আমি ইমান কথা নাপাতিম, আমি চিধা চেপ্টাৰলৈ গুচি যাম। তো তাৰ আগতে এটা কথা, যদি চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু নোটছ পাবৰ কাৰণে আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰিব লাগিব, যোনটো মই ভিডিঅ'টোৰ লাষ্টত ক'ম। নোটছ কেনেকৈ পাব সেইটোতো ভিডিঅ'ৰ লাষ্টত থাকিবই, প্ৰতিটো ভিডিঅ'ৰ লাষ্টতে মই কৈ দিওঁ কেনেকৈ নোটছ পাব। তো নোটছ পাবৰ কাৰণে এই আমাৰ যোনটো ইয়াতে লিংক দিয়া হৈছে সেই লিংকটোত ভিজিট কৰিব। লগতে যোনটো ডেছক্ৰিপশ্যন বক্স থাকিব সেই ডেছক্ৰিপশ্যন বক্সত আমি লিংকখন এড কৰি দিম। তো যাওঁ আমি চিধাকে যি পাৰ্ট 2, এইটো আমাৰ পাৰ্ট 1 যোনটো আমি কালি এক্সপ্লেইন কৰিলোঁ। তো আজি আমাৰ পাৰ্ট 2 থাকিব। তো আজি পাৰ্ট 2 বুলি ক'লে আমাৰ ইয়াৰ পৰা থাকিব। আগৰখিনি হৈ গৈছে, আগৰখিনি চাবৰ কাৰণে ইয়াৰ প্লেলিষ্টত গ'লে আপোনালোকে আগৰ বস্তুখিনি চাব পাৰিব। এতিয়া লাষ্ট পাৰ্টত আমি কি চাইছিলোঁ, যে আমাৰ মানুহবিলাকে যোনটো কমেণ্ট কৰে যে ৰামা কি আছিলে, বহুত লাকি ফেল' আছিলে। কিয় লাকি ফেল' আছিল? কাৰণ সি হাৰ্ডলি 1 আৱাৰ ডিউটি কৰিছিল বা 1 আৱাৰ কাম কৰিছিল, আৰু সেই 1 আৱাৰতে দিনত 10 টকামান ইনকাম কৰিছিল, আৰু এনেকৈ মাহত 300 টকা ইনকাম কৰিছে। তো সেইকাৰণে মানুহবিলাকে তেওঁক কি বুলি আখ্যা দিছিলে, লাকি ফেল' বুলি আখ্যা দিছিল। ঠিক আছে। তো তাৰপিছত আমাৰ ৰামাৰ ৰিপ্লাইটো কি হ'ল, যে সিহঁতে কি গম নাপায় নেকি, যে মানে এনেকুৱা যোনবিলাক মানুহ তেওঁক লাকি ফেল' বুলি কয় তাৰ এগেইনষ্টত সি কমেণ্ট পাছ কৰে এনেকুৱাকে, যে সিহঁতে মোক লাকি ফেল' বুলি কয় কাৰণ মই 1 ঘণ্টা কাম কৰোঁ। সিহঁতকে গম নাপায় নেকি যে এই যে বস্তুখিনি ৰেডি কৰিব হ'লে মোৰ গোটেই দিনটা বহি থাকিব লাগে অভেনৰ সন্মুখত, চোলাৰ সন্মুখত, গোটেই দিনটা মোৰ পাৰ কৰিব লাগে। সেই বস্তুখিনি যেতিয়া ষ্টাফখিনি ৰেডি কৰোঁ বা সেই বস্তুখিনি যেতিয়া ৰেডি কৰোঁ, তো গোটেই দিনটা মোৰ পাৰ কৰিব লাগে। তো সেই বস্তুটো সিহঁতে চাব লাগিছিল। সিহঁতেতো মোক চিধাকে কৈ দিয়ে যে লাকি ফেল' বুলি, মই 1 ঘণ্টা কাম কৰোঁ। 1 ঘণ্টা নহয়তো, মই 1 ঘণ্টা বিক্ৰীহে কৰোঁ, বাকী প্ৰিপাৰেশ্যনৰ কাৰণে মোৰ গোটেই দিনটা পাৰ কৰিব লাগে। তো এইখিনিলে আমি কালি ভিডিঅ'খনত চাইছিলোঁ। তো আজি আমি চাম তাৰপিছত কি ঘটনা ঘটে আৰু। তো ইয়াতে আগৰ দৰে এটা কথা কৈ দিছোঁ, ব্লেক কালাৰৰ লাইনবিলাক আমাৰ হাৰমনি কিতাপৰ পৰা লোৱা হৈছে, আৰু যোনবিলাক ৰেড কালাৰৰ লাইনছ আছে সেইবিলাক কিন্তু আমাৰ কি হ'ব, ইয়াৰ এক্সপ্লেনেশ্যন হ'ব। তো আমি যোনবিলাক ক্ৰিটিকেল লাইনছ হয় সেই ক্ৰিটিকেল লাইনছবিলাকৰ এক্সপ্লেনেশ্যনটো দি দিছোঁ ইয়াতে। তো ইয়াতে মই চাওঁ, সি গট আপ মিনছ যোনটো আমি ৱেক আপ বুলি কওঁ, টোপনিৰ পৰা উঠা। সি গট আপ when the cock in the next house crowed. তো সি টোপনিৰ পৰা উঠে, ৰামা টোপনিৰ পৰা উঠে। কেতিয়া উঠে? যেতিয়া সিহঁতৰ যোনটো নেইবাৰিং হাউচ আছে বা নেইবাৰহুডৰ হাউচবিলাকৰ কক মানে হ'ল আমাৰ যোনটো আমি কি বুলি কওঁ, ৰ'ষ্টাৰ বুলি কওঁ, মানে আমি কি বোলে মুৰ্গা বুলি কওঁ ন, ৰ'ষ্টাৰ। চ' নেইবাৰিং হাউচবিলাকৰ বা হাউজৰ কি হয়, নেক্সট হাউচ বুলি কৈছে, সিহঁতৰ ঘৰৰ পিছতে যোনটো ঘৰ, সেই ঘৰৰ যোনটো ৰ'ষ্টাৰ, সেই ৰ'ষ্টাৰটো যেতিয়া বুলি কৈছে, মানে মাতি দিয়ে। মৰ্ণিঙত ৰ'ষ্টাৰবিলাকে চাব, আপোনালোকে যদি মৰ্ণিঙত উঠে, আজিকালি মানুহবিলাকতো মৰ্ণিঙত নুঠেই, মডাৰ্ণ হৈ পৰিছে ন, নটা নহ'লে টোপনিয়ে নহয়। তো যদি আপোনালোকে মোটামুটি 4টা-5টাত উঠে তেতিয়াহ'লে গম পাব যে আমাৰ যোনবিলাক ৰ'ষ্টাৰ আছে, যোনবিলাক কক আছে, সেইবিলাক কি কৰে, সেইবিলাক মাতি থাকে। সেইবিলাক সিহঁতৰ যোনটো স্পেচিয়েল চাউণ্ড আছে, ৰ'ষ্টাৰ চাউণ্ড, তো সেই ৰ'ষ্টাৰ চাউণ্ডত কিন্তু সিহঁতে মাতি থাকে। তো ৰামা কেতিয়া টোপনিৰ পৰা উঠে? যেতিয়া নেক্সট ঘৰৰ ৰ'ষ্টাৰটোৱে মাতি থাকে, তেতিয়া ৰামা টোপনিৰ পৰা উঠে। এতিয়া ৰ'ষ্টাৰ কিন্তু ঘড়ী নাচায়।
ৰোষ্টাৰে যেতিয়া মাতি থাকিব সি কিন্তু ঘড়ী নাচায়, সি আইডিয়াত মাতি থাকিব। কেতিয়াবা গম পাব আপোনালোকে 4টাত মাতি আছে, কেতিয়াবা গম পাব আপোনালোকে 3:30টাত মাতি আছে, কেতিয়াবা 2টাতো মাতে, ঠিক আছে, কেতিয়াবা 6টাতো মাতে। তো সিহঁতেতো একজেক্ট আৰু ঘড়ী চাই নামাতে, তো অলপ ইফাল সিফাল হয় আৰু। তো সেই কথাটো আমি ইয়াতে পাম যেনেকুৱা sometimes it had a habit of walking off at 3 in the morning and letting out শেখ। তো ইয়াতে কি কৈছে যে এনেকুৱা হেবিট হৈ পৰিছে, ঠিক আছে, যে কেতিয়াবা কেতিয়াবা দেখা যায় যে ৰোষ্টাৰটো ৰাতি 3টা বজাত মাতি দিছে, লেটিং আউট এ শেক, শাৰ্প চাউণ্ড হয়। কেতিয়াবা কেতিয়াবা 3টা বজাত মাতি দিয়ে, আমাৰ তেতিয়াই ৰামা কি হয়, ৰামা ছিগনেল পাই যায় যে সেই ৰোষ্টাৰটো মাতি আছে, মোৰ উঠিব লাগিব। তো সেই হিচাপত ৰামা টোপনিৰ পৰা উঠি যায়। তাৰমানে ইয়াতে এটা ফিক্সড টাইমৰ কথা আমি ক'ব নোৱাৰিম, যিহেতু ৰোষ্টাৰটো মাতি দিয়াৰ লগে লগে ৰামা উঠে। তো ৰোষ্টাৰটো যেতিয়া মাতি দিয়ে তেতিয়াই কিন্তু আমাৰ ৰামা টোপনিৰ পৰা উঠি যায় আৰু। আচ্ছা, তো ৱাকিং আপ বুলি মই কৈছিলোঁ, এইটো ৱেকিং আপ। মই জাষ্ট মোৰ ৰিডিং দিওঁতে দেখা নাই আৰু, তো ৱেকিং আপ হ'ব। তাৰমানে ইট হ্যাড এ হেবিট। তো ইট বুলি কাক কৈছে? ইট বুলি কৈছে ৰোষ্টাৰৰ কথা, যে ইয়াৰ এটা হেবিট আছে অফ ৱেকিং আপ, গেটিং আপ, টোপনিৰ পৰা উঠে এট 3 in the morning। কেতিয়াবা কেতিয়া সেই ৰোষ্টাৰটো 3টা বজাত উঠি যায়, ঠিক আছে। এটা ৰামাৰ কথা কোৱা নাই, ৰামাটো ৰোষ্টাৰৰ ছিগনেল পাইহে উঠে। তো ৰামাটো আহিব পিছত, তো আগত ৰোষ্টাৰৰ হেবিটৰ কথা কৈছে। এণ্ড লেটিং আউট এ শেক, আৰু এটা শাৰ্প চাউণ্ড কৰে, যোনটো মাতি থকা আৰু ৰোষ্টাৰৰ যোনটো চাউণ্ড, সেইটো শাৰ্প চাউণ্ড কৰে। তেতিয়া আমাৰ ৰামা ছিগনেল পাই যায় যেতিয়া মোৰ কি কৰিব লাগিব, উঠিব লাগিব। তো মই যদি অলপ 1 ছেকেণ্ডৰ কাৰণে, 1 মিনিটৰ কাৰণে অলপ যদি ইয়াৰ এক্সপ্লেনেশ্যনটো চাই লওঁ, আপোনালোকে গম পাব। Rama used to wake up very early in the morning when the rooster in the neighboring house crowed. Sometimes the rooster crowed as early as 3 o'clock in the morning, and Rama took this as a signal to begin his day's work. The sentence emphasizes how hardworking Rama was, so he had to wake up long before dawn to prepare the food that he would sell in the evening. তো এই কথাটো কৈছে যে যেতিয়া ৰোষ্টাৰটোৱে মাতি দিয়ে 3টা বজাতো কেতিয়াবা হ'ব পাৰে উঠি যায়, আৰু তাৰ পিছৰ পৰাই ৰামাৰ কিন্তু যোনটো ডেইজ ৱৰ্ক আছে, দিনৰ যোনবিলাক কাম আছে, সেইটো তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ে। তো ইয়াৰ পৰা কি গম পোৱা যায় যে ৰামা কি আছিলে, বহুত হাৰ্ড ৱৰ্কিং পাৰ্চন আছিলে, যে একেবাৰে ৰাতি 3টা 4টা 5টাত উঠিছিল। তেওঁ গোটেই দিনটা কাম কৰিব লাগিছিল, তো সেই ফুড আইটেমছবিলাক ৰেডি কৰিব লাগিছিল। তো সেইখিনি কথা কিন্তু আমি ইয়াতে গম পাওঁ ধুনীয়াকৈ। Why has the cock lost its normal sleep? Rama wondered as he woke. যেতিয়া ৰামা টোপনিৰ পৰা সাৰ পায়, তো সাৰ পাই যেতিয়া চাই যে 3টা বাজিছে বা 3:30 বাজিছে, তেতিয়া ৰামাই এনেকে নিজকে বা ৰোষ্টাৰক ক'ব নোৱাৰিব, ৰোষ্টাৰ নুশুনিব, এনেকে কমেণ্টছ দিয়ে যে ৰোষ্টাৰটো ইমান সোনকালে কি উঠিছে, নৰ্মেল শ্লিপৰ ইয়াৰ নৰ্মেল শ্লিপ নাই নেকি, টোপনি নামাৰে নেকি, মানে এনেকা কথা যে এদিনাখন ৰোষ্টাৰটো মাতিছে 3টা বাজছে, ৰামা উঠিছে, উঠি পিনে ঘড়ী চাই দেখে 3টা বাজে, তেতিয়া মনে মনে কমেণ্ট পাছ কৰি আছে যে ৰোষ্টাৰটো ইমান সোনকালে কি উঠে, ই টোপনি চোপনি নামাৰে নেকি, ঠিক আছে। বাট ইট ৱাজ এ ছিগনেল that he could not miss। কিন্তু এই ছিগনেলটোতো ৰামা আৰু মিছ কৰিব নোখোজে। তো এই ছিগনেলটো মিছ কৰিলে হয়তো এইটো এলাৰ্ম হয় তাৰ কাৰণে। তো এলাৰ্ম যিহেতু হয়, তো এলাৰ্মটো এতিয়া মিছ কৰি দিলে হয়তো সাৰ নাপাব বা বেলেগ কিবা তেনেকুৱা যোনটো হেবিট হৈ পৰিছে, সেই হেবিটটো ঠিক আছে, সেই হেবিটটো নাইকিয়া হৈ যাব। তো সেইটো ছিগনেল হিচাপতে যেতিয়া মাতি দিয়ে তেতিয়া উঠি যায়। whether it was 3 o'clock or 4, কেতিয়াবা 4টাত উঠি যায়, কেতিয়াবা 3টাত উঠি যায়, it was all the same to him। তো 4টাত উঠা 3টাত উঠা তেওঁৰ ওচৰত একেই কথা। 4টাত উঠিবও লাগিব, 3টাত হ'লেও উঠিব লাগিব। তো 4টা 3টা বুলি কোনো তেনেকুৱা ফৰ্ক নপৰে সিয়াৰ ৰামাৰ ওচৰত। সি কেতিয়াবা 4টাত উঠে, কেতিয়াবা 3টাত উঠে। হাৰ্ড ৱৰ্কিং ফেলো আছিলে, বহুত হাৰ্ড ৱৰ্কিং পাৰ্চন হয়। So he had to get up and start his day। আৰু উঠিব লাগে আৰু দিনটো আৰম্ভণি কৰিব লাগে। 4টাৰ পৰা হ'ব পাৰে, কেতিয়াবা 3টাৰ পৰা হ'ব পাৰে। তো ইয়াত আমি অলপ চাই ল'ম যে ৰামা কোন হয়। ৰামাক আপোনালোকে ভালকে দেখা পাব। তো আমি কালি দেখা পাইছিলোঁ কেমিষ্ট শ্বপ যোনটো আছিলে, চিধাকে কেমিষ্ট শ্বপ নহয়, এনেকুৱা আছিলে, দ্য মাৰ্কেট ৰোড এণ্ড দ্য লেণ্ড
leading to the chemist shop, so he had his establishment. তো মাৰ্কেট ৰোড আৰু যোনটো কেমিষ্ট শ্বপ মানে কেমিষ্ট শ্বপ লৈ যোনটো যোৱা লেন আছিলে বা গলি আছিলে তাতে কিন্তু আমাৰ বিজনেছ বা এষ্টাব্লিছমেণ্টটো আছিল। তো আপোনালোকে দেখা পাইছে যে ৰামা কেনেকৈ হাৰ্ড ৱৰ্কিং পাৰ্চন হয়। তো মূৰত এটা ট্ৰে আমি দেখা পাইছোঁ আৰু ট্ৰেৰ ওপৰতো কিবা কণ্টেইনাৰ দেখা গৈ আছে, লগতে কিছুমান কণী দেখা পাইছোঁ, কিছুমান চাপাতিছ দেখা পাইছোঁ, আৰু লগতে কিছুমান দেখা গৈ আছে। ইফালে আমি যদি অলপ চাওঁ, ইফালে মোৰটো লাগিছে চপ বা তেনেকুৱা কিবা লাগিছে। ইফালে কণী দেখা গৈ আছে, তাৰপিছত ইয়াতে চাপাতিছ আৰু লগতে কেইটামান কণ্টেইনাৰ। ঠিক আছে। হাতত আছিলে আমাৰ কেণ্ডেল, চৰি লেম্প আছিলে, কেৰচিন লেম্প আছিলে, কিন্তু লেম্পটো বেলেগৰ হাতত গুচি গৈছে। একচুৱেলি ৰামাৰ এইটো ঠাইত আছিলে। আগৰ পিকচাৰখনত যদি আপোনালোকে দেখা পায় যে ৰামা যে আহিছিলে ইয়াতে চাব পায়, কিন্তু ইয়াতো ৰামাৰ হাত দুটা হৈ গৈছে। এইটোতো কালি মই এক্সপ্লেইন কৰিছিলোঁ যে ৰামাৰ হাত কিয় দুটা হ'ল। ঠিক আছে। তো কেৰচিন লেম্প আছিলে। তাৰপিছত ইয়াতে আছিলে এটা ষ্টুল, যোনটোত নৰ্মেলি হয়তো বহে, আৰু ষ্টুলৰ কিছুমান এক্সট্ৰা লেগছ বা ট্ৰে ৰাখিবৰ কাৰণে হ'ব পাৰে এক্সট্ৰা কিছুমান লেগছ আমি দেখা পাই আছোঁ। তো সি লৈ বহন কৰি আছে আৰু বগা এটা চোলা পিন্ধিছে, লগতে গ্ৰে কালাৰৰ এটা পেণ্ট পিন্ধিছে। চিধা আহি আছে তেওঁৰ যোনটো এষ্টাব্লিছমেণ্ট আছিলে বা তেওঁৰ যোনটো প্লেচ আছিলে, যোনটো কৰ্ণাৰ আছিলে, আমি যে মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি কৈছোঁ, সেই কৰ্ণাৰত কিন্তু সি আহি আছে। আৰু কৰ্ণাৰটো ক'ত আছিলে? মাৰ্কেট ৰোড আৰু কেমিষ্ট শ্বপৰ মাজত আছিলে তেওঁৰ কৰ্ণাৰটো। সেই কৰ্ণাৰত তেওঁৰ বিজনেছ বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে বা দিনৰ কামটো আৰম্ভ কৰিবৰ কাৰণে ইয়াতে আহি আছে বা চেলিং ষ্টাৰ্ট কৰিবৰ কাৰণে আহি আছে। At about 8:15, okay, in the evening, he arrived with a lot of staff. তো কেইটাত আহে? 8:15 সি আহে। ক'ত আহে? তেওঁৰ যোনটো প্লেচ আছিলে, তেওঁৰ যোনটো কৰ্ণাৰ আছিলে, সেই কৰ্ণাৰত আহে উইথ এ লোড অফ ষ্টাফ। লোড মানে হাতত একেবাৰে ভৰ্তি হৈ পিনে, হাত মূৰত ভৰিত যিমানখিনি পাৰে একদম লোড দি লৈ আহে। ষ্টাফ মানে হ'ল আইটেমছ। ষ্টাফ মানে হ'ল আইটেমছ। তো সেই গোটেই আইটেমছ ইয়াতে নট অনলি ফুড আইটেমছ বাট এভৰি থিংছ দ্যাট ইউজ টু কেৰি উইথ হিম, দিছ ইজ কল ষ্টাফ। ঠিক আছে, ইয়াতে এই বস্তুখিনিৰ কথা কৈছে। তো একদম ভৰ্তি কৰি লৈ পিনে 8:15 তাই আহি যায়। হি লুকড এজ ইফ হি হেড 4 আৰ্মছ। এনেকুৱা লাগিছে যে তেওঁৰ 4খন বাহু আছে। মানে ইমানে কষ্ট কৰে যেন তাৰ 4খন বাহু আছে। মানে এখনত লেম্প ধৰিব, এখনত ট্ৰে ৰাখিব, এখনত ষ্টুল কেনেকে লৈছে চাইছে, লেগছবিলাক কেনেকে লৈছে চাইছে। তো এনেকা 4টা হাতৰ মানুহ যেনেকে ধৰি লৈছো কাম কৰিব পাৰিব, তো 4টা হাত থকা মানুহৰ কাম সি অকলে কৰি দিয়ে। তো সেইকাৰণে কৈছে 4টা হাত থকা বুলি কৈছে। আৰু সেইকাৰণে আগৰ পিকচাৰটোত একচুৱেলি প্ৰমটো দিওঁতে ইয়াতে 3টা হাত আহি গৈছে, যদিও আমাৰ ৰামাৰ 3টা হাত নাছিলে। ঠিক আছে। আচ্ছা, so many things he carried about him, লগত বহুতখিনি বস্তু লৈ আহিছিলে, আমি পিকচাৰত দেখা পাইছোঁ। His equipment was on the big tray. তো ইকুইপমেণ্টৰ ভিতৰত, ইনষ্ট্ৰুমেণ্টৰ ভিতৰত বা ষ্টুলছৰ ভিতৰত কি আছিলে? টুল বক্সত আমি টুলছ কেইটা যদি চাই লওঁ, তো টুলছ কেইটা কি হ'ব পাৰে? যেনেকা বিগ ট্ৰে এটা আছিলে, ডাঙৰ এখন ট্ৰে আছিলে, এইটোৰ কথা কৈছে। মূৰৰ যোনটো ট্ৰে সেইটোৰ কথা কৈছে, এই ট্ৰেটোৰ কথা কৈছে। ডাঙৰ ট্ৰে আছিলে, কিন্তু ট্ৰেটো অলপ লেতেৰা লাগিছে, হয়তো তেওঁৰ ৱাইফে ভালকে ধুই দিয়া নাই। আচ্ছা, বেলেঞ্চড অন হিজ চিট। তেওঁৰ মূৰত কি কৰিছিল? বেলেঞ্চ কৰি ৰাখিছিল। আপোনালোকে চাইছে ন কিমান ধুনীয়াকে বেলেঞ্চ কৰি লৈ আহি আছে। লগতে আছিলে উইথ ইজ এছৰমেণ্ট আছিলে। এছৰমেণ্ট মানে হ'ল ডিফাৰেণ্ট টাইপৰ যোনটো ফুড আইটেমছ আমি ইয়াতে কওঁ। এছৰমেণ্ট মানে ফুড আইটেমছ নহয়, মিনিংটো মই দি দিছোঁ। ইয়াতে ফুড আইটেমছ বুজাইছে আৰু। তো এছৰমেণ্ট মানে হ'ল এ গ্ৰুপ অফ ডিফাৰেণ্ট থিংছ অৰ ডিফাৰেণ্ট টাইপ অফ চেম থিং, এ মিক্সাৰ। তো এটা বস্তুৰে ভেৰাইটিছ হ'ব পাৰে। ঠিক আছে, বা ডিফাৰেণ্ট বস্তুৰে চেম একে ধৰণৰ বস্তু হ'ব পাৰে। ধৰি লৈছোঁ কণীৰ চপ বনাইছে, আলুৰ চপ বনাইছে, আৰু এটা চিকেন চপ বনাইছে। তো চপ কিন্তু গোটেইকেইটা চেম থিঙে হয় চব, কিন্তু ভেৰাইটিজটা বেলেগ হয়। বা এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আলু পিটিকা বনাইছে, বা কেতিয়াবা সেই আলু দি কণী বইল কৰিছে, বা কেতিয়াবা সেই আলু দি পিনে আপোনাৰ চাপাতি বনাইছে। তো এইটো হ'ল যে চেম প্ৰডাক্ট ডিফাৰেণ্ট থিংছ, আকৌ ডিফাৰেণ্ট প্ৰডাক্ট চেম থিংছ হ'ব পাৰে। তো সেইটো কোৱা হৈছে এছৰমেণ্ট। তো ইয়াতে আমি এটা কথাই বুজি ল'ম যে তেওঁৰ ফুড আইটেমছৰ কথা কৈছে, যোনখিনি ফুড আইটেমছ সি লৈ আহিছিলে, তো সেই ফুড আইটেমছৰখিনিৰ কথা কৈছে। আৰু এইবিলাক কি আছিলে? ইডিবলছ আছিলে। তো এইবিলাক
খোৱাৰ বস্তু আছিলে মই ইয়াত এটা বস্তু আপোনালোকক দেখাই দিম যে বহুতৰে ডাউট থাকে ইডিবল যদি কওঁ ইডিবল ভাৰ্চেছ ইটেবল যোনটো আমি ইট বুলি কওঁ ইট প্লাছ এবল মানে যোনটো খাব পাৰি আৰু ইট এবল ডিফাৰেঞ্চটো কি হ'ব পাৰে যে ইডিবল ভাৰ্চেছ ইটেবল ইট মানে খোৱা এবল মানে যোনটো পাৰি আৰু সেইটোৰ কথা কৈছে যেনেকৈ মুভ মানে যোৱা মুভেবল মানে য'ত মুভ কৰিব পাৰোঁ ঠিক আছে তাৰপিছত পৰ্ট মানে কেৰি কৰা এনেকুৱা পৰ্টেবল যোনটো কেৰি কৰিব পৰা যায় এবল লগাই দিয়া তো ইডিবল ভাৰ্চেছ ইটেবল তো এটা বস্তু বুজি ল'ব যে ইটেবল মানে যোন বস্তুটো আমি খাব পাৰি সেইটো হ'ব পাৰে ধৰি লৈছোঁ এটা ষ্টেল ফুড হ'ল বা এটা গন্ধ বা বাহি হৈ যোৱা ফুড হ'ল বা যিকোনো বস্তু ৰাস্তাত পৰি থকা এটা শিলগুটি আপুনি খাব পাৰে ঠিক আছে কিন্তু সেই বস্তুটো ইডিবল নহয় ইডিবল মানে যোনটো খোৱাৰ উপযোগী সেইটোক আমি ইডিবল বুলি কওঁ আৰু ইটেবল মানে যোনটো বস্তু খোৱা যায় এতিয়া আপুনি মাটিও খাব পাৰে ঠিক আছে আপুনি শিলগুটিও খাব পাৰে আপুনি পেপাৰ এখন খাই দিব পাৰে ঠিক আছে তো সেইটো হ'ল ইটেবল কিন্তু এইটো ইডিবল নহয় ইডিবল মানে যোনটো খাবৰ কাৰণে উপযুক্ত এতিয়া ষ্টিল ফুড এটা আছে 2 দিনৰ চব্জি এটা আছে 2 দিনৰ দালি এটা আছে ঠিক আছে তো দালিটো খোৱা যাব ইটেবলটো হ'ব গলত ঢালি দিলে ভিতৰত সোমাই যাব এইটো ইটেবল হৈ গ'ল ইডিবল নহয় ইডিবল মানে সেইটো খোৱাৰ কাৰণে উপযোগী নহয় তো খোৱাৰ কাৰণে যোনটো বস্তু উপযোগী সেইটোক আমি ইডিবল বুলি কওঁ আৰু ইটেবল মানে যোনটো বস্তু খোৱা যাব নৰ্মেলি এতিয়া মানে মৰি যাওক এতিয়া বিও খোৱা যায় বিক আমি বহুতে খায় ঠিক আছে সেইটো ইটেবল হয় ইডিবল নহয় তো আই থিংক এতিয়া ডিফাৰেঞ্চটো আপোনালোকৰ ক্লিয়াৰ হৈছে আচ্ছা তাৰপিছত ক'ত আছিলে আমি এই বস্তু অলপ কাটি দিওঁ আচ্ছা তো ইডিবলছ লৈ আহিছিলে খোৱাৰ উপযোগী বস্তু লৈ আহিছিলে লগতে আছিলে ষ্টুল ষ্ট্ৰাক ইন দ্য ক্ৰক অফ হিজ আৰ্ম এই যে আৰ্মৰ যে ক্ৰক আছে ঠিক আছে আৰ্ম আৰু বডিৰ যোনটো মাজৰ পৰ্চন সেইটো আমি ক্ৰক বুলি কওঁ তো তাতে এটা ষ্টুল লৈ আহিছিলে ষ্টুল এটা ৰাখিছিল আপোনালোকে ইয়াতে পিকচাৰত দেখা পাই আছে এ লেম্প ইন এনাডাৰ হেণ্ড আৰু বাকী আনখন হাতত আছিলে লেম্পখন এই লেম্পখন একচুৱেলি ইয়াত আহিব লাগিছিল ইয়াতে তো ড্ৰয়িং কৰাতে মানে প্ৰম্পটো দিওঁতে ভুল হৈ গৈছে ঠিক আছে এটা লেম্প আছিলে কেৰচিন লেম্প এ কাপল অফ পৰ্টেবল লেগছ ফৰ মাউণ্টিং হিষ্ট্ৰী আচ্ছা আৰু কেইটামান পৰ্টেবল লেগছ লৈ আহিছিলে এই যে ইয়াতে দেখা পাই আছে এইকেইটাৰ কথা কৈছে যোনকেইটা একচুৱেলি এই ট্ৰেটো মাউণ্ট কৰিব ট্ৰেটো প্লেচ কৰিবৰ কাৰণে এই ইয়াতে দেখা পাইছে এই যে লেগছবিলাক সেই লেগছবিলাক লৈ আহিছিলে আৰু লেগছবিলাকৰ ওপৰত কি কৰিছে ট্ৰেটোহে প্লেচ কৰিছে একচুৱেলি ইয়াতে ট্ৰেটো দেখা নাই ইয়াতে টেবুল এটা আহি গৈছে আপোনালোকে ট্ৰেটো বুজি ল'ব হা ট্ৰেৰ কথা কৈছে আমাৰ চেপ্টাৰত ট্ৰেৰ কথা কৈছে তো ট্ৰেৰ কথাটোৱে অলপ মনত ৰাখি দিব আচ্ছা হি লিড দ্য লেম্প এ লেণ্টাৰ্ণ হুইচ কনজিউমড 6 পাইচ ৱৰ্থ অফ কেৰচিন এভৰি ডে তো কিবা এটা ভেলু দিছে 6 পাইচ পইচা টাইপৰ ধৰি লৈছো তাতকে সৰু হ'ব পাৰে তাতকে বেছি হ'ব পাৰে পাইচ বুলি কৈছে তো যোনটো লেম্প আছিলে সেইটো কিবা এটা কেৰচিন কনজিউম কৰে পাৰ ডে আৰু আপোনালোকে হিচাপটো দিয়ে আছে যদি কুৱেশ্যন আহে তো চিধাকে সেই হিচাপটো মাৰি দিলে 6 পাইচ বুলি মাৰি দিলে হ'ল এণ্ড কেপ্ট ইট নিয়াৰ এট হেণ্ড আৰু একেবাৰে হাতৰ ওচৰত ৰাখিছিল আমি যদি আগৰ পিকচাৰখনত দেখা পাওঁ ইয়াতে অলপ দূৰত গুচি গৈছে হা এই পিকচাৰখনত ইমান চুইটেবল হোৱা নাই এটা ঠিক আছে যে ইয়াতে একেবাৰে ওচৰতে ৰাখছে লেম্পখন একেবাৰে ওচৰত ৰাখি দিছে ইমান দূৰত ৰখা নাই তাৰপিছত চিন্স হি ডিড নট লাইক টু ডিপেণ্ড অনলি আপন ইলেক্ট্ৰিচিটি যিহেতু অকল ইলেক্ট্ৰিচিটিৰ ওপৰত ডিপেণ্ড নকৰিব সেইকাৰণে কেৰচিন লেম্পখন লৈ আহিছিল কেৰচিন নহ'লেতো ইলেক্ট্ৰিচিটিৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব অকল ইলেক্ট্ৰিচিটিৰ ওপৰত সি ডিপেণ্ডেণ্ট নাছিলে হেভিং টু গাৰ্ড এ লট অফ হিজ লুজ কেছ এণ্ড এ ভেৰাইটি অফ মিছলেনিয়াছ আৰ্টিকলছ তো আৰু লগতে গাৰ্ড দিব লাগে কি গাৰ্ড দিব লাগে লুজ কেছ মানুহ টকা যেতিয়া দিছে টকাবিলাক লগে লগে তাতে ৰাখি দিছে হয়তো বক্সৰ ভিতৰত বা তেনেকা তলা মাৰিব পৰা নাই বা তলা মাৰাটো সম্ভৱো নহয় তো লুজ কেছ বুলি কৈছে মানে টকা যোনে দিছে তো টকাখিনি তাতে ৰাখিছে আমি যদি টকা বিচাৰো পাম হয়তো ইয়াতে দেখা পোৱা নাই আচ্ছা যি কি নহওক টকাটো আমি দেখা পোৱা নাই ইয়াতে হয়তো পিকচাৰত অহা নাই তো সেইকাৰণে
যোনটো কি আছিলে কেৰচিন লেম্প আছিলে সেইটো ওচৰতে ৰাখছে লগতে এণ্ড এ ভেৰাইটি অফ মিছলেনিয়াছ আৰ্টিকেলছ আৰু যিহেতু ভেৰাইটি অফ মিছলেনিয়াছ আৰ্টিকেলছ আছিলে ফুড আইটেমছ আছিলে বহুত ধৰণৰ ফুড আইটেমছ আছিল তো সেইকাৰণে লেম্পখন ওচৰতে ৰাখছে যাতে বস্তুবিলাক ধুনীয়াকে ভিজিবল হয় বা বস্তুবিলাক ধুনীয়াকে ডিছপ্লে হয় When he set up his tray with the little lamp illuminating his display, যেতিয়া ট্ৰেখন মাউণ্ট কৰে বা ট্ৰেখন প্লেচমেণ্ট কৰে আৰু যেতিয়া লেম্পখন জ্বলাই দিয়ে তো জ্বলাই দিয়াৰ লগে লগে লেম্পখনত জুই দিয়াৰ লগে লগে কি হয় এলুমিনেটিং হিজ ডিছপ্লে সেই ডিছপ্লেখিনি বা সেই ঠাইখিনি কি হৈ যায় আলোকিত হৈ যায় পোহৰো আহি যায় তো নৰ্মেল কথা যেতিয়া ট্ৰেৰ ওপৰত কেৰচিন লেম্প এটা জ্বলাই দিব সেই ঠাইখিনিত কি হৈ যাব পোহৰ আহি যাব ইভেন এ কনফাৰ্মড ডাইস্পেপটিক could not pass without throwing a look at it আৰু ইমান ধুনীয়া গ্লেমাৰ এটা আহে বস্তুখিনিৰ পৰা ইমান ধুনীয়াকে বনায় বা যেতিয়া লেম্পখন ওচৰত ৰাখে ইমান ধুনীয়া দেখা যায় যে ইভেন কোনো এটা মানুহ যদি ডাইস্পেপটিকো হয় ডাইস্পেপটিক মানে ধৰি লওক এনেকুৱা ইম্পেয়াৰ্ড ইন ডাইজেশ্যন মানে যাৰ ডাইজেশ্যন ক্লিয়াৰ হোৱা নাই বা এচিড ৰিফ্লাক্স হৈছে বা এটা কথাত গেছ হৈছে যাৰ ষ্টমাক পেইন যোনটো কোৱা যে গেছ হৈছে কোনো এটা মানুহ যদি গেছ হৈছে বা গেষ্ট্ৰিকত ভুগি আছে ষ্টিল সেই মানুহজনে এবাৰ হ'লেও তেওঁৰ সেই ষ্টাফৰ প্ৰতি নজৰ এটা দিব তাৰমানে ইমানে ধুনীয়াকে বনায় বা ইমানে কি হয় আমাৰ যোনটো পোহৰ হয় ইমানে ধুনীয়া দেখা যায় যেনেকৈ শ্বপিং মলবিলাকত গ'লে আপোনালোকে গম পাব যোনটো বস্তু বাহিৰত আনিলে কোনেও পচন্দ নকৰিব সেইটো লাইটৰ তলত ইমান ধুনীয়াকে সজাই ৰাখিব যে চবেই পচন্দ কৰিব তো ইয়াতে আমাৰ ৰামাও তেনেকুৱাকে ধুনীয়াকে সজাই ৰাখিছিল বস্তুখিনি আৰু কেৰচিন লেম্প এটা জ্বলাই ৰাখিছিল যে ইভেন যদি কোনোবা মানুহৰ পেটৰ প্ৰব্লেম হৈছে পেটৰ বেমাৰ হৈছে তেওঁ নচোৱাকে নাযায় আৰু এবাৰ হ'লেও চাব খাব নোৱাৰিলে এবাৰ চাই যাব যে এটলিষ্ট কিমান ধুনীয়াকে বনাইছে তাৰমানে ইয়াতে ক'ব খুজিছে বহুত এট্ৰাক্টিভ আছিলে বস্তুখিনি বহুত গ্লেমাৰাছ আছিলে মানে ইট ৱাজ ইট ৱাজ এ টেম্পটিং থিং টেম্পটিং আছিলে প্ৰলোভন দিয়া বস্তু আছিলে যে বেমাৰ হ'লেও মানুহে এবাৰ হ'লেও তাতে চাব এ হিপ অফ বন্দাস তো বন্দা সাউথ ইণ্ডিয়ান পটেটো স্নেক হয় আমি পিকচাৰ দিছো এই যে ফাৰ্ষ্ট যোনটো পিকচাৰ হয় এইটো বন্দাছৰ পিকচাৰ হয় তো হিপ মানে হ'ল পাল একেবাৰে এটাৰ পিছত এটা এটাৰ পিছত এটা এটাৰ ওপৰত এটা এটাৰ ওপৰত এটা এনেকে বন্দাছ ৰাখি দিছিলে তো আপোনালোকে ফাৰ্ষ্ট পিকচাৰটো ইয়াতে মই ভালেকেইটা পিকচাৰ এড কৰিছো কি বস্তু বিক্ৰী কৰিছিল ছিংগল পিচ মই এড কৰিছো তো এইটো হ'ল চাটনি যোনটো ফ্ৰী দিছিলে চবকে এইটো পিছত আমি পাম আৰু এইটো হ'ল বন্দাছ এটা কি লিখি দিছো মই যে বন্দাটো কি হয় বন্দাটো হয় এ ডিপ ফ্ৰাইড সাউথ ইণ্ডিয়ান পটেটো স্নেক হয় তো আমি ইয়াতে তো চপ বুলি কওঁ তো সেইটোৱে আৰু তো হুইচ চিমড পাফড মিনছ চলেন যোনটো কয় ফুলি উঠা যেনেকৈ পাফড ৰাইচ ঠিক আছে তো সেই বন্দাছটো কি আছিল ফুলি উঠিছিল হা নৰ্মেল কথা বন্দাছ কি কৰিছে ফ্ৰাই কৰিছে তো ফুলি উঠিছে পাফড দেখা গৈছিলে বহুত ডাঙৰ দেখা গৈছিল এণ্ড বিগ বহুত ডাঙৰ দেখা গৈছিল বাট মেল্টেড ইন ওৱানছ মাউথ ঠিক আছে কিন্তু লগে লগে মুখত লোৱাৰ লগে লগে গলি গৈছিল ইমান ডাঙৰ দেখা গৈছিল কিন্তু মুখত লোৱাৰ লগে লগে বস্তুটো গলি গৈছিল কাৰণ এইটো পাফড আছিলে চলিন আছিলে ফুলি যোৱা বস্তু আছিল তাৰপিছত বিক্ৰী কৰিছিল ডোচা ডোচাটো আপোনালোকে গমেই পায় সাউথ ইণ্ডিয়ান ডিছ হয় আচ্ছা গমেই পায় বুলি অকলে এটা মই পিকচাৰ দিছোঁই দেখোন এইটো হ'ল ডোচাটো মোৰ স্পেচিয়েলি ফেভৰেট ফুড হয় বা ষ্টাফ হয় মই ভাল পাওঁ ডোচাটো খাই পিনে এইটো ডোচা হয় আৰু ইয়াতে লগতে কিছুমান চাটনি দিয়ে খাবৰ কাৰণে ঠিক আছে ডোচা বিক্ৰী কৰিছিল ডোচাটো কি হয় ডোচাটো অলপ হোৱাইট হয় যদিও ইমান হোৱাইট নহয় অলপ ফ্ৰাই কৰা হয়তো অলপ বাৰ্ণ ফিল হয় অলপ পুৰা তেনেকা লাগে তো ইয়াতে হোৱাইট বুলি কৈছে এইটো হয় ৰাউণ্ড এণ্ড লিম্প মানে আনইভেন মানে খহটা যোনটো কোৱা হয় ৰাউণ্ড হয় গোলাকাৰ বনোৱা হয় ফাৰ্ষ্ট এইটো ফ্লেট বনোৱা হয় ফ্লেটটো কি কৰা হয় ফ্লেটটো উল্টাই মানে ৰাউণ্ড শ্বেপ দিয়া হয় তো ফ্লেট বস্তুটো ৰাউণ্ড লৈ শ্বেপ দিয়া হয় So looking like layers of মুছলিন তো এইটো একচুৱেলি কেনেকা দেখা যায় ডোচাটো কেনেকা দেখা যায় যে মুছলিনৰ কেইটামান লেয়াৰ্ছ
যেনেকা মুছলিন বিলাক থাকে মুছলিন আকৌ কি হয় এইটো হ'ল মুছলিনৰ পিকচাৰ এটা ছফ্ট ফেব্ৰিক হয় ছফ্ট ক্লথ হয় এতিয়া এই ক্লথটো আপোনালোকৰ যোনটো হেণ্ডকি আছে বা হেণ্ডকাৰচিপ আছে আৰু ভাবি লওকচোন যে সেই ক্লথ যোনটো আছে সেই ক্লথটো যদি 3-4টা ভাঁজ দিয়ে তেতিয়া কিন্তু ডোচাৰ দৰে হৈ যাব ঠিক আছে তো সেইটোৱে কৈছে যে লুক লাইক এ মুছলিন তো মুছলিন কি হয় মুছলিন ইজ এ as a thin, soft, loosely woven cotton fabric হয় cotton fabric because it is so light and delicate. It is often used to literature. Often used in literature as a comparison for something very thin and smooth. তো যিহেতু মুছলিনটো বহুত থিন এণ্ড স্মুথ হয় সেইকাৰণে মাজে মাজে লিটাৰেচাৰত বেলেগ বস্তু কম্পেয়াৰ কৰা হয় মুছলিনৰ লগত যেনেকৈ ইয়াতে ডোচাক কৰা হৈছিলে ডোচাটো কেনেকৈ দেখা গৈছিল মুছলিনৰ লগত দেখা গৈছিল মুছলিনটো গম পায় এইটো হয় মুছলিন আচ্ছা তলত আৰু এটা পিকচাৰ আছে এইটো হয় চাপাতি চাপাতি পিকচাৰ চাপাতি মানে ব্ৰেড বা আমি যোনটোক ৰুটি বুলি কওঁ আচ্ছা ইয়াৰ পিছত আহিব চাপাতি চ' থিন ইমানে থিন আছিলে যেনেকৈ ট্ৰেইন ষ্টেচনৰ চাপাতিবিলাক মই এবাৰ জাৰ্ণি কৰোঁতে মোক চাপাতিছ বা ৰুটি দিছিলে এনেকুৱা লাগিছিল যে 6টা ৰুটি দিছিলে 30 টকাত সেই 6টা ৰুটি মুখত একেবাৰে যাব মানে ইমানেই থিন আছিলে তো চাপাতিছ গিলা বহুত থিনকে বনায় that you could lift 50 of them on a little finger যে আপোনাৰ হাতৰ আঙুলিতে 50টা চাপাতি 50 চাপাতি উঠাব পাৰিবা ইমানেই থিন আছিলে চাহপাতিটো এইটো গম পায় থিন দেখাই গৈছে পিকচাৰত যিমান থিন চাহপাতি বনাইছিল তাৰপিছত কি আহিব ডাক্স এক্স লগতে বইল ডাক্স এগ আছিলে হাঁহৰ কণী আছিলে এইটো হ'ল বইল ডাক্স এগ তো এইটো আমি পাইছো তো এইবিলাক বস্তু কিন্তু সি বিক্ৰী কৰিছিল আৰু এইটো কেনেকুৱা আছিলে হাৰ্ড বইল্ড আছিলে হাৰ্ড বইল্ড মানে এনেকুৱা নহয় যে পোটছ বনাইছে পোটছ নহয় বা এইটো আমলেটো নহয় এইটো বইল কৰা আছিলে টোটালি হাৰ্ড বইল্ড আছিলে হাৰ্ড বইল্ড মানে যোনটো ইয়াৰ শ্বেলটো আছিলে শ্বেলটো মানে সি কি কৰি দিয়া নাই শ্বেলটো খুলি দিয়া নাই বা শ্বেলটো ভাঙি দিয়া নাই বা ক্ৰেক কৰি দিয়া নাই এইটো কোৱা হৈছে হাৰ্ড বইল্ড ৰিজেম্বলিং এ হিপ অফ আইভৰি বলছ আৰু ইমান ধুনীয়া দেখা গৈছিল যে এইটো একচুৱেলি আইভৰি বলছ হয় এতিয়া আইভৰি বলছ আকৌ কি ইয়াতে আপোনালোকে দেখা পাব আচ্ছা আইভৰিটো আগতে অলপ বুজি লওঁ আইভৰি কি হয় আইভৰি আপোনালোকে এলিফেণ্টৰ যে আমি দাঁত বুলি কওঁ এটা টাস্ক বুলি কয় ইংলিছত এলিফেণ্টৰ যে দাঁত আছে সেই দাঁত দি বনোৱা বল সেইটো কোৱা হয় আইভৰি বল ঠিক আছে তো দেখাত কেনেকৈ কৈছিলে কিবিলাক ডাক্স এগৰ কথা কৈছে যে হাৰ্ড বইল্ড আছিলে ৰিজেম্বলিং এ হিপ অফ আইভৰি বল যেন এটাৰ ওপৰত এটা আইভৰি বল ৰাখি দিছে বা আইভৰি বলটো বুজাই দিলো এইটো আমাৰ হাতী দাঁত দি বনোৱা এটা বল হয় আচ্ছা এণ্ড পাৰ্পেচুৱেলি বইলিং কফি অন এ ষ্টভ আৰু কণ্টিনিউৱাছলি কি কৰি আছিলে ষ্টভত কফি বইল কৰি আছিলে যাতে কাষ্টমাৰ অহাৰ লগে লগে গৰমা গৰম কি দিব পায় কফি দিব পায় পাৰ্পেচুৱেলি কনষ্টেণ্ট মানে কফি বইল কৰি আছিল আৰু সেইটো গৰমে ৰাখি দিছিল কাষ্টমাৰ অহাৰ লগে লগে গৰম গৰম বইল মানে কফিবিলাক ছাৰ্ভ কৰিব পাৰিছিল She had a separate aluminium pot in which he kept chutney. আৰু এটা separate aluminium pot আছিলে ইয়াতে হয়তো আহিছে নে নাই বস্তুখিনি য'ত সি চাটনি ৰাখিছিল এইবিলাক হ'ব পাৰে কোনো এটা এইটো হ'ব পাৰে বা এইটো হ'ব পাৰে ঠিক আছে য'ত কি কৰিছিল চাটনি ৰাখিছিল ছেপাৰেট এটা এই যে ইয়াতে দেখা পাব এই যে এইটো এলুমিনিয়াম পট তো চাটনি ৰাখি দিছে ঠিক আছে which went gratis with every item আৰু যোনটো কি আছিলে ফ্ৰী আছিলে প্ৰত্যেকটা আইটেমৰ লগত সেই চাটনিটো সি ফ্ৰী দিছিল আপোনালোকে যেতিয়া ফাষ্ট ফুডৰ দোকানত যাব চাব চাটনিটো আপোনালোকে ফ্ৰীয়ে দিব এতিয়া ফ্ৰী পেইড সেইটো গম নাপাওঁ বস্তুৰ দামটোতো বাকী বস্তুখিনিৰ লগত লৈয়ে লয় কিন্তু নাম দিয়া হয় ফ্ৰী বুলি চাটনিটো ফ্ৰীয়ে দিয়া হয় খুজিলে আকৌ দিব কিন্তু একচুৱেলি ফ্ৰী নহয় যেতিয়া আপুনি ধৰি লৈছে তো ম'ম' খাই আছে তো ম'মৰ লগত যোনটো চাটনি দিয়া হৈছে ম'মৰ লগত প্ৰাইচটো উঠাই লৈছে ন ইয়াতে ফ্ৰী আৰু ক'ত দিয়ে নামহে ফ্ৰী যি কি নহওক এতিয়া কুৱেশ্যন যদি আহে আমিতো ফ্ৰীয়ে লিখিব লাগিব যে চাটনিটো সি ফ্ৰী দিছিল প্ৰতিটো বস্তুৰ লগত প্ৰতিটো আইটেমৰ লগত চাটনিটো কি দিছিল ফ্ৰী দিছিল He always arrived in time to catch the cinema crowd coming out after the evening show. The evening show পিছত তেওঁৰ দোকানত কাষ্টমাৰটা কিয় বেছি হৈছিলে একচুৱেলি ইভিনিং শ্ব' যেতিয়া চিনেমা চলি আছিলে চিনেমা শেষ হোৱাৰ ইভিনিং শ্ব' যোনটো আছিলে যেতিয়া শেষ হৈছিলে শেষ হোৱাৰ পিছত যোনটো মানুহৰ ভিৰ লাগে চিনেমা হলৰ পৰা ওলাইছে সেই ক্ৰাউডটো কেটচ কৰিব লাগে আৰু এনেকুৱা টাইমত আহিছিলে যে 8:15 আহিছিল
তেতিয়া মানে চিনেমাটো জাষ্ট শেষ হ'ল তো চিনেমাখন শেষ হোৱাৰ লগে লগে এটা ক্ৰাউড থাকিব সেই ক্ৰাউডটো কেটচ কৰিব লাগে সেই ক্ৰাউডৰ কাষ্টমাৰবিলাকক এট্ৰাক্ট কৰিব লাগে তাৰ কাৰণে কিন্তু সি সেইটো টাইমত আহিছিল আচ্ছা A pretender to the throne, a young, scraggy fellow sat on a spot until he arrived, did business, but our friend did not let that bother him unduly. তো ইয়াতে এটা কথা কৈছে a pretender to the throne মানে হ'ল ৰামাৰ যোনটো প্লেচ আছে ৰামাৰ এটা মেটাফৰ ইউজ কৰা হৈছে ইয়াতে মেটাফৰটো কেনেকুৱা আছে ৰামাৰ যোনটো কৰ্ণাৰ আছিলে সেই কৰ্ণাৰটোক থ্ৰনৰ লগত কম্পেয়াৰ কৰা হৈছে থ্ৰনটো বুজি পাই সিংহাসন যোনটো আমি কওঁ তাৰ লগত কম্পেয়াৰ কৰা হৈছে এ প্ৰিটেণ্ডাৰ মানে হ'ল এটা এনেকুৱা এজন ব্যক্তি যি টেম্পৰাৰিলি আমাৰ তাৰ থ্ৰনত মানে ৰামাৰ বিজনেছ প্লেচত বা ৰামাৰ প্লেচত টেম্পৰাৰিলি কি কৰিছিল দোকান দিছিলে আৰু যেতিয়া ৰামা আহিবৰ সময় হৈছিলে 8:15ত ৰামা আহিছিল অহাৰ লগে লগে কিন্তু তাৰ অলপ আগতে সেই মানুহজন গুচি গৈছে এতিয়া মানুহজন বুলি ক'লে ভুল হ'ব এটা ইয়াং স্ক্ৰেগি ফেলো আছিলে ইয়াংটো বুজি পাই একেবাৰে যুৱক আছিলে বয়সীয়াল ইমান হোৱা নাই লগতে স্ক্ৰেগি থিন বা ফ্ৰেগাইল আছিলে একদম লিনথিন এটা ব্যক্তি আছিল যিয়ে কি আছিলে প্ৰিটেণ্ডাৰ আছিলে তো প্ৰিটেণ্ডাৰৰ মিনিংটো আপোনালোকে এতিয়া গম পাইছে চামন হু ক্লেইমছ or temporarily occupies another person's position or place তো কোন এজন ব্যক্তি যিয়ে বেলেগ বেলেগ ব্যক্তিৰ পজিশন বা প্লেচ টেম্পৰাৰিলি হোল্ড কৰে তাক আমি প্ৰিটেণ্ডাৰ বুলি কওঁ তো ইয়াতে প্ৰিটেণ্ডাৰ হ'ল সেই ল'ৰাজন যোনটো আমাৰ ৰামাৰ থ্ৰনটো বা ৰামাৰ যোনটো কৰ্ণাৰ আছিলে সেইটো কিন্তু হোল্ড কৰিছিল বা অকুপাই কৰি লৈছিল set on his spot until he arrived আৰু ৰামা আহাৰ আগলৈকে তাতে সেই ল'ৰাটো বহিছিল বহি পিনে বিজনেছ কৰিছিল ডিড ইজ বিজনেছ বাট আৱাৰ ফ্ৰেণ্ড কিন্তু ৰামা ডিড নট লেট দেট বৰ্ডাৰ হিম সেই তেওঁৰ যোনটো একশ্যন আছিলে ল'ৰাটোৰ যোনটো কাম আছিলে যে বিজনেছ কৰিব সেই ল'ৰাটোৰ বিজনেছ লৈ ৰামাই কিন্তু ইমান গিল্টি ফিল কৰা নাই ইমান অৰিড হোৱা নাছিলে ইমান টেনশ্যন লোৱা নাই বা ইমান এংগ্ৰি হোৱা নাই মানে ৰামাই চিম্পল হিচাপত লৈছে যে মই আহাৰ আগতেতো ল'ৰাজন গুচি যায় তেতিয়াহ'লে মোৰ সমস্যা ক'ত মোৰতো সমস্যা নাই তো সেইকাৰণে ৰামাই কিন্তু এইটোলৈ ইমান এক্সেচিভলি কি হোৱা নাই এংগ্ৰি হোৱা নাই বা অৰিড হোৱা নাই কাৰণ ৰামা আহাৰ আগতে মানুহজন গুচি গৈছে তো মেটাফৰটো মই অলপটো কৈয়ে দিলোঁ দ্য ফ্ৰেজ প্ৰিটেণ্ডাৰ টু দ্য থ্ৰন কম্পেয়াৰ্ছ ৰামা টু এ কিং and his selling spot to the throne, the young vendor who is humorously described as someone temporarily occupying the king's place. ইয়াতে কিংছৰ কথা হ'ল ৰামাৰ প্লেচত আমাৰ সেই ল'ৰাজন আহে আৰু তো সেইটোৰ কথা কৈছে তো থ্ৰন হ'ল ৰামাৰ যোনটো থ্ৰন বা সিংহাসন আৰু ৰামা হ'ল ইয়াৰ ৰজা তো সেই ৰজা আৰু ৰজাৰ সিংহাসনত বেলেগ এজন মানুহ আহি পিনে অলপ সময়ৰ কাৰণে বিজনেছ কৰে তো ইয়াৰ কাৰণে ৰামাৰ কিন্তু তেনেকুৱা কোনো প্ৰব্লেম নাছিলে In fact, he felt generous enough to say, ইনফেক্ট সি কি ফিল কৰিছিলে জেনাৰেছ ফিল কৰিছিলে সি ভাল পাইছিলে কাইণ্ড হাৰ্টেড ফিল কৰিছিল বেয়া পোৱা নাছিল ইভেন যে তেওঁৰ অনুপস্থিতিত সেই ল'ৰাজন যে ইয়াতে দোকান কৰে বা অলপ সময়ৰ কাৰণে বহে ইয়াৰ কাৰণে কিন্তু ৰামা বেয়া পোৱা নাছিল ইভেন সি জেনাৰেছ ফিল কৰিছিল কাইণ্ড হাৰ্টেড ফিল কৰিছিল তাৰমানে তাৰ চিম্পেটি আছিলে সহানুভূতি আছিলে যে ল'ৰাটোৱে অলপ সময় দোকান কৰে তো তেওঁৰ কাৰণে সেইটো ইমান ডাঙৰ প্ৰব্লেম নাছিলে let the poor rat do his business when I am not there তো কি কৈছে হা কৰিব দিয়া সেই নিগনি বুলি কৈছে চাইছে নিগনি বুলি কৈছে সেই নিগনিটোক বিজনেছ কৰিব দিয়ক প্ৰব্লেম নাই নিজকে কৈ আছে মই এই নিগনিটোক বিজনেছ কৰিব দিম প্ৰব্লেম নাই যেতিয়া মই ইয়াতে নাথাকো This sentiment was amply respected, and the pretender moved up a minute before the arrival of the prince among caterers. আচ্ছা তো ইয়াতে thus this sentiment was amply respected তো সেই সেন্টিমেন্টটা মানে তেওঁৰ যোনটো একশ্যন আছে সেইটো কিন্তু ৰামাই ৰেচপেক্ট কৰিছিলে আৰু যোনটো প্ৰিটেণ্ডাৰ আছিলে সি কিন্তু 1 মিনিট আগতে গুচি গৈছিল ৰামা আহাৰ 1 মিনিট আগতে গুচি গৈছিল ঠিক আছে অফ দ্য প্ৰিন্স এমং দ্য কেটাৰাৰ্ছ তো কেটাৰাৰ্ছ মানে হ'ল বাকী যোনবিলাক ফাষ্ট ফুড চেলাৰ আছিলে তাৰ কথা কৈছে তো তাৰ ভিতৰত ৰামা কি হয় নিজকে প্ৰিন্স বুলি দাবী কৰিছে ইয়াতে মেটাফৰ ইউজ কৰা হৈছে ঠিক আছে
তো তো সেই বস্তুখিনি যে ল'ৰাটো আমাৰ কিহৰ অহাৰ আগতে মানে মানুহজন অহাৰ আগতে আমাৰ ৰামা অহাৰ আগতে কিন্তু তাৰ পৰা গুচি গৈছিল। আচ্ছা। So the author humorously calls Rama the prince among caters because he was the most popular, skilled, and respected food vendor in that area. Just as Prince held a high position among people, Rama held a special position among the street food sellers. তো বাকী যোনবিলাক caterers আছিলে street food seller আছিলে তো ইয়াতে কিন্তু ৰামাৰ পজিশ্যনটো ৰামাই এটা হাই পজিশ্যন হোল্ড কৰিছিল তো সেই কথাটো কৈছে ঠিক আছে আৰু সেই ল'ৰাটো কিন্তু ৰামাৰ আহাৰ 1 মিনিট আগতে গুচি গৈছে So his customers liked him. Ramar customer Ramak বহুতে ভাল পাইছিলে. They said in admiration. The customer বিলাকে নিজে নিজে ডিসকাশন করে কি ডিসকাশন করে যে is there another place where you can get a coffee for 6 pies and 4 chapatis for an anna তো নিজে নিজে ডিসকাশন কৰে যে আপোনালোকে এনেকুৱা ৰামাৰ দৰে কত ইমান কম প্ৰাইচত বস্তু নাপায় ঠিক আছে যে এনেকুৱা কোনো প্লেচ আছে নেকি য'ত কফি জাষ্ট 6 প্ৰাইচত পাই যায় বা 4 চাপাতি 4টা চাপাতি 1 আনাত পাই যায় মানে নিজকে ৰামাৰ যোনটো বিজনেছ আছিলে সেই বিজনেছটো বহুতে এপ্ৰিচিয়েশ্যন কৰিছে কৰি পিনে এনেকুৱা কথা কৈছে যে ৰামাৰ দৰে বেলেগে এনেকুৱা কম বা চিপ প্ৰাইচত বস্তু বিক্ৰী নকৰে বা বেলেগ কোনো ঠাইত এনেকুৱা বস্তু পোৱা নাযায় এইবিলাক কোনে কৈছিলে এইবিলাক কিন্তু কাষ্টমাৰৰ ৰিভিউজ হয় যে ৰামা বহুত ভাল ৰামা ফ্ৰী চাটনি দিয়ে বা এনেকুৱা কম দামত বস্তুবিলাক বিক্ৰী কৰে বেলেগ ঠাইত পোৱা নাযায় মাজে মাজে মই কিন্তু ইংলিছ যোনটো ৰেড লাইনছ আছিলে সেইবিলাক কিন্তু নপঢ়ো এটা জাষ্ট এক্সপ্লেনেশ্যন হয় আপোনালোকে ভিডিঅ'টো পজ কৰি পিনে পঢ়ি ল'ব পাৰে দে ছেট এৰাউণ্ড হিষ্ট্ৰী তো কাষ্টমাৰ আহি পিনে তেওঁৰ ট্ৰে আছে ট্ৰেৰ চাৰিওফালে বহি যায় দে ছেট এৰাউণ্ড হিষ্ট্ৰী তো কাষ্টমাৰখিনি আহি পিনে তেওঁৰ ট্ৰে যোনটো আছিলে তাৰ চাৰিওফালে থিয় হয় তাৰ চাৰিওফালে বহি যায় টেকিং হোৱাট দে ৱান্টেড আৰু যোনটো বস্তু লাগে সিহঁতে কিন্তু নিজ হাতেৰে লৈ লয় এটা বস্তু চাই ল'ব যে যোনটো বস্তু লাগে সিহঁতে কিন্তু বস্তুখিনি নিজ হাতেৰে লৈ লয় A dozen hands hovered about every minute because his customers were entitled to pick up, examine, and accept their stuff after proper scrutiny. So, a dozen of hands মানে এটা ডজন হয় 12 hands হাত একেলগে হভাৰ কৰি থাকে মানে ঘূৰি থাকে তেওঁৰ ফুড আইটেমছৰ ওপৰত ঠিক আছে প্ৰতি মিনিটত এটা মানে এ ডজন হাত ঘূৰি থাকে মানে ই এটা লৈ আছে সি সেইটা লৈ আছে তেখেতে সেইটা লৈ আছে তাই সেইটা লৈ আছে তো এনেকে প্ৰতি ছেকেণ্ডত তেওঁৰ আইটেমছৰ ওপৰত এটা ডজন মানে 12যোৰ হাত এনেকে ঘূৰি থাকে ঠিক আছে কাৰণটো কি বিকজ হিজ কাষ্টমাৰ্ছ আৰ আনটাইটেল টু পিক আপ কাষ্টমাৰক পাৰ্মিশ্যন দিছে যে আপোনালোকে নিজে পিক আপ কৰিব পাৰে আপোনালোকৰ ইচ্ছামতে চইচ কৰি পিনে এক্সামাইন কৰিব আপোনালোকে প্ৰপাৰ স্ক্ৰুটিনি কৰিব স্ক্ৰুটিনি কৰাৰ পিছত আপোনালোকে ফুড আইটেমটো একচেপ্ট কৰিব তো আৰু সেইকাৰণে কাষ্টমাৰ্ছবিলাকে নিজে নিজে লৈ থাকে বস্তুখিনি এক্সামাইন কৰাৰ পিছত ধুনীয়াকে সেই বস্তুখিনি লৈ থাকে কাৰণ কাষ্টমাৰে সেইখিনি পাৰ্মিশ্যন দিয়া হৈছিলে so many hands were probing the Lord যদিও বহুত কেইটা হাত একেলগে ঘূৰি থাকে ঠিক আছে যদিও বহুত কেইটা যেনেকে 12যোৰ হাতৰ কথা কৈছে একেলগে ঘূৰি থাকে কিন্তু ৰামাই কিন্তু কনফিউজড নহয় যে কোনটা হাতে কি লৈছে ইমানে মানে স্কিলড হয় ইমানে টেক্টফুল হয় যে কোনটো হাতে কি লৈছে সি কিন্তু স্পষ্টকে গম পায় যেনেকা ইয়াতে কৈছে আৰু means that many customers are simultaneously examining and selecting food item from Rama. So despite the crowd and confusion, Rama could accurately identify who had taken which item, showing his experience, alertness, and excellent memory. তো কোনে কিন্তু কোনটো বস্তু লৈছে সি কিন্তু ধুনীয়াকে মনত ৰাখিব পায় যদিও বহুত কেইটা হাত একেলগে ঘূৰি থাকে So he knew exactly who was taking what. কোনে কি লৈ আছে কিন্তু গম পায় he knew by an extraordinary sense. তেওঁৰ যেন এটা extraordinary sense আছে বেলেগ এটা চেঞ্চ আছে যোনটো কাৰণে এটা ইন্দ্ৰিয় আছে যাৰ কাৰণে সেই গোটেই বস্তুখিনি সি মনত ৰাখিব পাৰে কোনে কি বস্তু ল'লে কোনটো এক্সামাইন কৰিলে বা কিমান টকা হ'ল তো সেই বস্তুখিনি কিন্তু ধুনীয়াকে মনত ৰাখিব পাৰে যে which of the Jutka drivers was picking up chapatis at a given moment
কেতিয়া আমাৰ জুটকা ড্ৰাইভাৰ্ছ মানে হ'ল কি বুলি কয় এইটোক আমি বুলক কাৰ্ট ড্ৰাইভাৰ তো বুলক কাৰ্ট ড্ৰাইভাৰ হ'ব নে হৰ্চ কাৰ্ট ড্ৰাইভাৰ ঠিক আছে এইটো জুটকা ড্ৰাইভাৰ হৰ্চ কাৰ্ট মানে যোনে ঘোঁৰা চলায় ঘোঁৰা গাড়ী চলাই তো তাক আমি হৰ্চ কাৰ্ট বা জুটকা ড্ৰাইভাৰ বুলি কওঁ তো জুটকা ড্ৰাইভাৰে চাপাতিছ কোনটো সময়ত লৈছে মনত ৰাখছে ঠিক আছে he could even mention his license number চাইছে জুটকা ড্ৰাইভাৰৰ লাইচেন্স নাম্বাৰো কিন্তু সি মেনশ্যন কৰি দিব পাৰে মানে ইমানে স্কিলড হয় ইমানে মেমৰিটো ষ্ট্ৰং হয় যে কোনে কোনটো হাতত কেতিয়া কোনটো বস্তু লৈছে বিল কিমান হ'ল কি এক্সামাইন কৰিলে কি স্ক্ৰুটিনি কৰিলে গোটেই বস্তুখিনি কিন্তু ৰামাই গম পায় তো আপোনালোকে যদি অলপ চাই লয় ৰেড লাইনছ কেইটা ইভেন দ মেনি কাষ্টমাৰ্ছ ৱেৰ টেকিং ফুড আইটেম হিষ্ট্ৰী এট দ্য ছেম টাইম Rama could instantly recognize which horse cart driver was picking up chapatis and at any particular moment. This shows Rama's keen observation experience and familiarity with the regular customers. তো ইয়াৰ পৰা কিন্তু ৰামাৰ অবজাৰভেশ্যন এক্সপিৰিয়েঞ্চ লগতে কাষ্টমাৰৰ লগত যোনটো সদায় পৰিচয় সেইটো কিন্তু ধুনীয়াকে গম পোৱা যায় আচ্ছা He knew that the stained hand Okay, nervously coming off was that of the youngster who polished the shoes of passers-by. তাৰপিছত ইয়াতে বুট পলিশ বয়সৰ কথা কৈছে যে হি নিউ তেওঁ গম পায় দ্য ষ্টেইন হেণ্ড সেই লেতেৰা হাতখন ঠিক আছে বা যেতিয়া বুটখন পলিশ কৰে তো হাতখন ডাৰ্টি হৈ যায় তো সেই ডাৰ্টি হাতখনো কিন্তু গম পায় যোনটো নাৰ্ভাছলি সেই মানুহ মানে ল'ৰাটো যোনটো একচুৱেলি কোবলাৰ হয় কোবলাৰৰ কথা কৈছে যে নাৰ্ভাছলি কামিং আপ লাহে লাহে নাৰ্ভাছলি আহে দুৰ্বল হৈ আহে হা এইটো য়াংষ্টাৰ আছিলে যোনে আমাৰ পাজাৰ্ছ বাই মানে হ'ল পথযাত্ৰী যোনটোক আমি কওঁ পথযাত্ৰীবিলাকৰ শ্বুজবিলাক পলিছ কৰে তো সেই লেতেৰা হাতখন কেতিয়া আহিব বা কি লৈ আছে সেই বস্তুখিনিও কিন্তু আমাৰ ৰামাই গম পায় And he knew exactly at what hour he would see the wrestler's arm. আৰু কেতিয়া wrestler's arm আহিব মানে wrestlers মানে তো গমেই পায় যোনে আমাৰ মাস্কুলাৰ হয় ষ্ট্ৰং হয় বা যোনে ৰেচলিঙত স্পৰ্ট বা স্পৰ্টছ ৰেচলিং স্পৰ্টছ যোনবিলাক আছে তো তাতে স্পৰ্টছ গেম খেলে তো সেইবিলাক আমি ৰেচলাৰ্ছ বুলি কওঁ ৰামাই ইপিনে এইটোও গম পায় যে ৰেচলাৰ্ছ আৰ্ম কেতিয়া আহিব আহি পিনে বস্তু কেতিয়া নিব মানে চব কাষ্টমাৰ যেন আমাৰ মুখস্থ হৈ গৈছে Searching for the perfect duck's egg. Wrestler arm আহি পিনে কেতিয়া duck's egg search কৰিব তো সেই বস্তুৰ সেই টাইমটো কিন্তু সি জানে which would be knocked against the tray corner before consumption আৰু যিহেতু duck's egg বিলাক hard boiled আছিলে তো এইটো consumption খোৱাৰ আগতে ট্ৰেৰ কৰ্নাৰত কিন্তু নক কৰিব লাগিছিল মানে ক্ৰেক কৰিবৰ কাৰণে এতিয়া আপোনালোকে যদি কণী খায় হাৰ্ড বইল কণীবিলাক তো এনেকুৱা নহয় যে মুখত লৈ পিনে মানে গিলি দিয়ে আৰু তো সেইটো আপুনি কোনোবা এটা কৰ্নাৰত গৈ পিনে ঠাককে মাৰি পিনে ভাঙি লয় তাৰপিছত ভিতৰৰ পৰা সেই যোনটো আপোনাৰ প্ৰটিন আৰু ফেট আছে সেই বস্তুখিনিয়ে খায় ঠিক আছে তো সেইটোৱে কৈছে যে ক্ৰেক কৰিব লগা হয় ক্ৰেক কৰিবৰ কাৰণে ট্ৰেতে মাৰি দিয়ে চাইছে ৰেচলাৰ্ছ আম আহি পিনে এগ লৈ পিনে এইটো ভাঙিবৰ কাৰণে ট্ৰেৰ কৰ্নাৰত মাৰি পিনে এইটো ভাঙি পিনে কনজাম কৰে আৰু খাই লয় তো আমি আৰু এটা লাইন পঢ়িম এটা পেৰাগ্ৰাফ পঢ়িম তাৰপিছত আজি ষ্টপ কৰিম ৰাতিটা বহুত হৈ গৈছে দেখাই পাইছে 11:43 PM হৈছে প্ৰায় 12টা বাজি গৈছে ৰাতি So his custom was drawn from the population swarming the movement. তেতিয়া তেওঁৰ কাষ্টমাৰবিলাক একচুৱেলি ক'ৰ পৰা হয় যোনবিলাকে যে ৰাস্তাৰ পেভমেণ্ট বা ৰাস্তাত যোনবিলাক চুৱাৰ্মিং কৰি থাকে ঘূৰি থাকে সেইবিলাকে কিন্তু তেওঁৰ কাষ্টমাৰ হয় যেনেকৈ হ'ব পাৰে দ্য বুট পলিচ বয়জ বুট পলিচ বয় মানে যোনে শ্বু পলিচ কৰে বা কোবলাৰ ফৰ ইনষ্টেঞ্চ এক্সাম্পল হিচাপত এইটো ল'ব পাৰি who wander to and fro with brush and polish in a bag ঠিক আছে যোনে আমাৰ ইফাল সিফাল ঘূৰি থাকে টু এণ্ড ফ্ৰ' ৱাণ্ডাৰ্ড মানে ঘূৰি থকা তো ইফাল সিফাল ঘূৰি থাকে লগত ব্ৰাছ থাকিব পলিচ থাকিব বেগত সেই বস্তুবিলাক লৈ বুট পলিচ বয় ঘূৰি থাকিব তো এইটো কি হয় চুৱাৰ্মিং দ্য পেভমেণ্ট বা তেনেকুৱা পাজাৰ্ছ বাই হয় বা ৰাস্তাত ঘূৰি থাকে এজন মানুহ হয় তো সেইবিলাকে কিন্তু তেওঁৰ কাষ্টমাৰ হয় তাৰপিছত যেনেকৈ এণ্ডলেছলি চলিচাইটিং পলিচ এইটো বুট পলিচ বয়সৰ কথাই কৈছে যে এণ্ডলেছলি একদম কণ্টিনিউৱাছলি মাতি থাকে যে বুট পলিচ কৰিব নেকি
Rama had a soft corner in his heart for the waves. আৰু যোনবিলাক waves আছে, homeless wanderer আছে বা ঘৰ নোহোৱা ল'ৰা ছোৱালীবিলাক আছে, তো সিহঁতৰ কাৰণে কিন্তু ছফ্ট কৰ্ণাৰ আছে বা ছফ্ট হাৰ্ট আছিলে ৰামাৰ কাৰণে। ৰামা সিহঁতৰ প্ৰতি আৱেগিক হৈ আছিল, ইম'চনেল আছিলে বা চেণ্টিমেণ্টেল আছিল, যোনবিলাকৰ মানুহৰ ঘৰ নাই বা এবাণ্ডন চিলড্ৰেন বুলি বা নেগলেক্টেড চিলড্ৰেন বুলি আমি কওঁ। চ' ৱেন হি চ চাম ফেট কাষ্টমাৰ হেগলিং, যেতিয়া ফেট মানে কি, ফেট মানে ইয়াতে কি বুলি কৈছে, ফেট মানে হ'ব পাৰে আমাৰ ৱেলডি কাষ্টমাৰ। যেতিয়া ৱেলডি কাষ্টমাৰ দেখা পায়, ঠিক আছে, সেই ল'ৰাবিলাকৰ যেনেকুৱা ল'ৰাবিলাক মানে বুট পলিচ বয় হ'ব পাৰে বা ৱেভছ হ'ব পাৰে, তো ৱেভছবিলাকৰ লগত যেতিয়া বাৰ্গেন কৰি থাকে, হেগলিং মানে বাৰ্গেন কৰি থকা, তো তেতিয়া আমাৰ ৰামাই কি কয়, অফাৰ দ্য পেমেণ্ট টু ওৱান অফ দিছ য়াংষ্টাৰ্ছ হি ফিল্ড লাইক শ্বাউটিং, তেতিয়া যেন ৰামাই মানে মাতি মাতি কয়, যেতিয়া মিনিংটো বুজি ল'ব, যেতিয়া ধনী মানুহবিলাকে সেই দুখীয়া মানুহবিলাকৰ লগত বাৰ্গেন কৰে, তেতিয়া ৰামাৰ ক'ব ইচ্ছা যায়, কি ক'ব ইচ্ছা যায়, গিভ দ্য পুৰ ফেলো এ লিটিল মোৰ, যে আৰু অলপ দিয়ক, ল'ৰাটোক ইমান ঠগাই কি আছে। ধনী মানুহটোক কয়, মানে ক'ব ইচ্ছা যায় যে আৰু অলপ ল'ৰাটাক দিয়ক, ইমান বাৰ্গেন কৰিব নালাগে, দুখীয়া হয়, বহুত দুখীয়া হয়। ডোন্ট গ্ৰাজ ইট, তো ইমান গ্ৰাজ নকৰিব, আনউইল নকৰিব, ইমান মানা নকৰিব, ডিনাই নকৰিব, আৰু অলপ টকা দিয়ক। কাক কয়, সেই ধনী মানুহবিলাক বা ফেট কাষ্টমাৰবিলাকক কয়, যোনে হেগলিং কৰি থাকে দুখীয়া মানুহবিলাকৰ লগত। ইফ ইউ পে এন আন মোৰ হি কেন হ্যাভ এ ডোচা এণ্ড এ চাপাতি, যদি আপোনালোকে ল'ৰাটোক বা বুট পলিচ বয় হওক বা যোনবিলাক দুখীয়া বা ৱেভছ আছে, তো সেইবিলাকক যদি আপুনি আৰু অলপ পইচা এটা বেছি দিয়ে, তেতিয়াহ'লে সেই ল'ৰাটো মোৰ দোকানত আহি পিনে আৰু এটা ডোচা বা চাপাতি অলপ বেছিকৈ কিনিব পাৰিব। আচ্ছা, ইয়াৰ পৰা এটা কথা কওকচোন আপোনালোকে, ওপৰত কি দিছে যে ৰামা হেড এ ছফ্ট কৰ্নাৰ ইন হিজ হাৰ্ট, যে হাৰ্টত কি আছিলে, ছফ্ট কৰ্নাৰ আছিলে। আৰু ইয়াতে কি কৈছে যে যদি আপোনালোকে অলপ বেছি টকা দিয়ে, তেতিয়াহ'লে এটা ডোচা কিনিব পাৰিব, চাপাতি কিনিব, তেতিয়াহ'লে ফ্ৰীহে দিব লাগিছিল। তো কিহৰ সি ৰামাৰ আৰু ছফ্ট কৰ্নাৰ হাৰ্ট আহি গ'ল, ছফ্ট হাৰ্টেড ৰামা বুলি আমি কেনেকৈ ক'ম, ৰামাৰ ক'ত আৰু ছফ্ট হাৰ্টেড হ'ল। আপুনি ৰামাই বেলেগক কৈ আছে, বেলেগ কাষ্টমাৰক, ধনী কাষ্টমাৰক কৈ আছে দুখীয়াবিলাকক পইচা দিবৰ কাৰণে, কিয়, কাৰণ দুখীয়াবিলাক আহি পিনে তাৰ পৰা বস্তু কিনিব। তে কি ছফ্ট হাৰ্টেৰ কথা আহিল ইয়াতে। আচ্ছা, বাদ দিয়ক, আমি কাজিয়া নকৰোঁ কিতাপৰ লগত। As it is, the poor fellow is on half rations and remain half starved all day. So আধা খায় দিনত, হাফ ৰেচনছ খায়, ইভেন ফুল ৰেচনছো নহয়, আধা খায় আৰু গোটেই আধা দিন কি হয়, ষ্টাৰ্ভিং কৰি থাকে, নাখাই থাকে আৰু। তো সেইকাৰণে ৰামাই কয় যে আৰু অলপ বেছিকৈ দিয়ক, যাতে অলপ বস্তু কিনি পিনে খাব পাৰে। ঠিক আছে, ভাল পাইছোঁ, বস্তু কিনি খাব পাৰে, বেছিকৈ দিয়ক। কিন্তু ইয়াতে আমাৰ ছফ্ট হাৰ্টেৰ কথাটো ক'ৰ পৰা আহিল, সিটো বিজনেছে কৰি আছে, ইনকামেই ভাল হ'ব, সেইকাৰণে ধনী কাষ্টমাৰবিলাকক বেছিকৈ দিব কয় দুখীয়া মানুহবিলাকক। তো এনিৱে, যোনটো কথা আমাৰ টেক্সটত লিখিছে আমি সেই হিচাপত ডিছকাশ্যন কৰিলোঁ ইয়াতে। তো ইয়াৰ পিছত আমাৰ থাকিব পাৰ্ট 3। তো পাৰ্ট 3ৰ কাৰণে আপোনালোকে নিশ্চয় নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব লাগিব, যোনটো অতি সোনকালে আহিব গৈ আছে। আৰু যদি আপোনালোকে পিছত চাই বস্তুখিনি হয়তো লগে লগেতো নাচাব পাৰে, এতিয়া 1 বছৰ 2 বছৰ 3 বছৰ 5 বছৰ ধৰি লৈছে পিছত চাই, তেতিয়াহ'লে প্লেলিষ্টত পাই যাব গোটেই বস্তুখিনি, তো সেই হিচাপত চাই ল'লে হ'ল। আচ্ছা, এতিয়া কৈছিলোঁ নোটছৰ কথা, নোটছটো কেনেকৈ পাব, প্ৰতিটো ভিডিঅ'ৰ লাষ্টত মই কওঁ বস্তুখিনি। তো নোটছ পাব হ'লে জাষ্ট এটা কাম কৰিব, আপোনালোকে যোনটো ৱেবছাইটৰ কথা কৈছোঁ সেই ৱেবছাইটটোত যাব, ঠিক আছে। ৱেবছাইটটোত যাব হ'লে মই জাষ্ট নেটটা কানেক্ট কৰি লওঁ, নেটটা মই অফ কৰি এইকাৰণে দিওঁ, অকল নটিফিকেশ্যনছ আহি থাকে, ঠিক আছে। এতিয়া literacyfoundation.blogspot.com-ত গৈ পিনে আপোনালোকে চাৰ্চ কৰিব, কি চাৰ্চ কৰিব, জাষ্ট কালিও দেখাই দিছিলোঁ, আগৰ ভিডিঅ'গুলো চাইছোঁ যদি ধুনীয়াকৈ গম পাব। ইয়াতে চাৰ্চ বক্সত গৈ পিনে চাৰ্চ কৰিব দ্য মাৰ্টাৰ্ছ কৰ্নাৰ, বা কৰ্নাৰ চাৰ্চ কৰিলে হ'ল, মাৰ্টাৰ্ছ কৰ্নাৰ চব এটা, ঠিক আছে। তো চাৰ্চ কৰি দিয়াৰ লগে লগে এটা আহিছে, আৰু এইটোৱে নোটছ হয়, এটা পঢ়িব পায়। আৰু যদি বাকী চেপ্টাৰ নোটছ লাগে, এইবিলাক তলত আহিলে স্ক্ৰল কৰিলে চব চেপ্টাৰ নোটছ পাই যাব, বাকী ইয়াতো আছে। আৰু যদি কিনিব খোজে এই গাইড হিচাপত, ইলেক্ট্ৰনিক গাইড বা PDF হিচাপত, তেতিয়াহ'লে বাই নাওত ক্লিক কৰি ইয়াতে পে'মেণ্ট কৰিলে ডাউনলোড কৰিব পাৰিব। তো এই বিষয়ে ভিডিঅ' বনোৱা আছে, যদি কেনেকৈ গাইড কিনিব লাগে তো প্লেলিষ্টত পাই যাব, বা ইয়াতে পে'মেণ্ট কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব, ইমান কমপ্লেক্স নহয় বস্তুটো। তো আজি আমি ইয়াতে ৰাখিছোঁ, নেক্সট ভিডিঅ'ত আমি ডিছকাশ্যন কৰি আছোঁ।